সংস্কৃতি আপোনাৰ প্ৰাণ পাই নুঠে নেকি? যদি আপুনি অসমীয়া হয় তেতিয়াহ'লে আপুনি কিয় নাগপুৰৰ মতে উঠা বহা কৰি অসমৰ এক এনেধৰণৰ সিদ্ধান্ত ল'বলৈ গৈছে, যিটো সিদ্ধান্ত যোগেদি অনাগত দিনত অসমৰ অসমীয়াই ভগনীয়া হ'ব। দেখিছে যে 1960-61 চনে নহয়, তাৰ 61-62 বছৰ পাছত আকৌ এই উকমুকনি লৈছে। গতিকে বিলাসী দিনৰ অসম জীয়াই থকালৈকে কেতিয়া কোনো কাৰণত অসমত অসমীয়া ভাষাক এলাগি হ'বলৈ দিয়ে নিদিয়ে। বিজেপি চৰকাৰ বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ চৰকাৰৰ গুণ্ডামি নচলিব, চৰকাৰৰ গুণ্ডামি নচলিব। তুমি যদি অসমীয়া, তুমি যদি অসমীয়া, জয় আই অসম, জয় আই অসম, জয় আই অসম। বিলাসী জনা অসম জিন্দাবাদ, বিলাসী জনা অসম জিন্দাবাদ, অসম পুলিচ হাই হাই, হিমন্ত বিশ্ব হাই হাই, হিমন্ত বিশ্ব হাই হাই, বিজেপি হাই হাই, RSS হাই হাই, বিলাসী জনা অসম জিন্দাবাদ, বিলাসী জনা অসম জিন্দাবাদ। আমাৰ ভাষা আমাৰ মাত, আমাৰ ভাষা আমাৰ মাত। জয় আই অসম, জয় আই অসম, বিলাসী জনা অসম জিন্দাবাদ, বিলাসী জনা অসম জিন্দাবাদ। বিজেপি হুঁচিয়াৰ, হিমন্ত বিশ্ব হুঁচিয়াৰ, বিজেপি হাই হাই, RSS হুঁচিয়াৰ। চৰকাৰৰ এই বদনামী নচলিব, চৰকাৰৰ এই গুণ্ডামী নচলিব, অসম চৰকাৰ মই কৈছো আপোনালোকৰ মেমৰেণ্ডাম যদি আছে 5জন মানুহ এলাউ কৰিছো, 5জন মানুহ গৈ তাত দিব পাৰে। 1 নম্বৰ নহ'লে ইয়াতে যদি দিব খোজে আমাৰ হাতত দিব পাৰে। আমি তেতিয়াহ'লে কাম কৰক, আমি যদি তালৈ যাবলৈ অসুবিধা আপোনালোকে বিভাগে এইটোতো অসুবিধা নাই, মানুহ আহে ন। আমি ভাবো যে DC মহোদয় আমাৰ কাৰণে, জনসাধাৰণৰ কাৰণে, জনপ্ৰতিনিধিৰ কাৰণে। সৈনিকসকল, এটা কথা শুনা সকলোৱে, দেখিছে আজি জাতিটো সংকটৰ সময় ভাষাটো শেষ কৰি দিছে। UPSC পৰীক্ষা পৰা আঁতৰাই দিছে ভাষাটো, প্ৰশ্ন কাকতখন। তাৰ অৰ্থটো কি হ'ব গম পাইছে নাই? যেতিয়া আমাৰ পুলিচ প্ৰশাসনিক বিষয়া, ডাঙৰ বিষয়াসকল অসমত আহি চাকৰি কৰিব, তেওঁলোকে আমাৰ ভাষাটো নুবুজিব। তাৰ ফলত কি হ'ব? আমাৰ গাঁৱৰ যেতিয়া এজন মানুহ থানালৈ আহিব, ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত আহিব, কোৰ্টত আহিব, তেতিয়া আমাৰ ভাষাটো নাইকিয়া হ'ব। আমাৰ মানুহবিলাক অসুবিধাত পৰিব। দিব নেকি নিজৰ ঘৰতে নিজৰ ভাষাটো হেৰুৱাবলৈ? দিম নেকি আমি আমাৰ ভাষা? লাগিলে জান নিদিব, যি আমি সকলোৱে আমাৰ ভাষা শেষ হ'বলৈ নিদিওঁ, আমি নিদিওঁ আমাৰ ভাষা। আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, মন্ত্ৰী আমোলা বা ডাঙৰ বিষয়া ল'ৰা ছোৱালীবিলাক CBSE বা ICSE কোৰ্চত পঢ়ে, তেওঁলোকে অসমীয়া নাজানে বুলি ভাবে, কিন্তু নিজৰ মাক দেউতাকে নাজানে যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভালদৰে অসমীয়া সলনিকে ক'ব পাৰে, লিখিব পাৰে। কিন্তু ইয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰিছো যে APSC পৰীক্ষাৰ পৰা যদি 300 মাৰ্কৰ অসমীয়া পেপাৰখন উলিয়াই দিয়ে বা আঁতৰাই দিয়ে, তেতিয়াহ'লে তেওঁলোকে বিধানসভাত যি বক্তৃতা দিয়ে, সেই বক্তৃতাবিলাকত অসমীয়া ৰাখিব লাগে, ইংৰাজী ৰাখক। তেতিয়া আমি চাম যে কোনজন কিমান পানী মাছ। আৰু এটা কথা সকলোৱে, যিহেতু আমাৰ এতিয়া প্ৰশাসন যোনে চৰকাৰ চলাই আছে, মন্ত্ৰী বিধায়কসকল যিসকল আছে, তেওঁলোকৰ সৰহসংখ্যকে হৈছে অৰ্ধ শিক্ষিত, তেওঁলোকৰ সৰহসংখ্যকে হৈছে দুৰ্নীতি লিপ্ত হোৱা মানুহ। সেয়ে আমি ক'ব বিচাৰো, যিসকল আমাৰ প্ৰশাসনিক বিষয়া আছে অসমীয়া, তেওঁলোকে আমাক সহযোগ কৰক, নিজৰ ভাষাটো ৰখাবলৈ চিন্তা কৰক। আপোনালোকক সেইটোৱে অনুৰোধ কৰিছো। আটাইতকৈ পৰিতাপৰ বিষয় যে আমাৰ ওচৰতে এখন গৰিমা মন্দিৰৰ এখন শিক্ষানুষ্ঠান আছে, কটন কলেজিয়েট, লগতে লাগি আছে DC স্কুল। আজি তেওঁলোকৰ অৱস্থা চাওক।
आप लोग एक लाइन में हो जाइए, आराम से प्रोटेस्ट कीजिए, कोई टेंशन नहीं। इधर बस को ले आओ।